এক নয়নাভিৰাম দৃশ্যৰে উজলি উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। অনুপম সৌন্দৰ্যই স্থবিৰ কৰিছে পৰ্যটকক। মানাহৰ বন্য জীৱকুলক নিচেই কাষৰ পৰা চাই আনন্দিত হৈছে দেশী বিদেশী পৰ্যটকসকল। প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানত এতিয়া দেশী বিদেশী পৰ্যটকৰ ভিৰ। জীৱ-জন্তুৰ মুক্ত বিচৰণে আমোদ দিছে ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলক। মানাহলৈ আহি অভিভূত ইংলেণ্ডৰ পৰ্যটক। শীতৰ আগমনৰ লগে লগেই দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। ৰাষ্ট্ৰীয় উদ্যানখন স্বচক্ষে প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে দূৰ দূৰণিৰ পৰা মানাহলৈ আহিছে এইসকল পৰ্যটক। জীপ চাফাৰীৰে মানাহৰ ভিতৰচৰাত আপোন মনে ঘূৰি বৈচিত্ৰ্যময় মানাহৰ আমোদ লৈছে পৰ্যটকসকলে। ইফালে বিদেশী পৰ্যটকে মানাহৰ বড়ো জনগোষ্ঠীৰ লোকসকলৰ সৈতে বাগৰুম্বা নৃত্যৰ তালে তালে নাচি থকা দৃশ্যও সকলোকে অভিভূত কৰিছে। এইদৰে মানাহৰ বিভিন্ন জীৱ-জন্তু স্বচক্ষে প্ৰত্যক্ষ কৰি আপোন পহৰা হৈ পৰিছে পৰ্যটকসকল। ইফালে মানাহৰ বাঁহবাৰী বনাঞ্চলৰ সমান্তৰালকৈ কাহিটনা বনাঞ্চলৰ ভিতৰচৰাৰ অপৰূপ সৌন্দৰ্যই মোহিছে এতিয়া সকলোকে। পূৰ্বৰ তুলনাত মানাহত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। 7 ছেপ্টেম্বৰত পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ মুকলি হোৱাৰ পিছতেই ভিৰ বাঢ়িছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দেশী বিদেশী পৰ্যটকৰ। জীপ চাফাৰী আৰু হাতী চাফাৰীৰ জৰিয়তে গড়, হাতী, বনৰীয়া মহ, হৰিণাৰ লগতে ভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ মুক্ত বিচৰণ দেখি এতিয়া আপ্লুত হৈ পৰিছে পৰ্যটকসকল। শালবাৰীৰ পৰা জাহিৰুল ইছলামৰ প্ৰতিবেদন, প্ৰথম খবৰ।